নমস্কাৰ। আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমত টেট কোৱালিফাইড কেণ্ডিডেট 100+ পোৱা কিমান আছে। আজি আমি এইটো টপিকৰ ওপৰত আলোচনা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু বাকী এতিয়া কথাটো হ'ল অসমত 100+ পোৱা কেণ্ডিডেট কিমান আছে। চাওক, আগৰ যিকেইটা এডভাৰটাইজমেণ্ট হৈ গ'ল, যোৱা এবছৰমান আগতে যিটো হৈ গৈছে, তেতিয়ালৈকে 100+ পোৱা কেণ্ডিডেট অসম টেটত আছিল, নোহোৱা বুলি নহয়, আছিল। কিন্তু সিহঁতে সেই এডভাৰটাইজমেণ্টটোত চাকৰি পাই গৈছে। এতিয়া আগৰ 100 পোৱা কেণ্ডিডেট বহুত কম আছে, মানে আগতে পাছ কৰি থোৱা 100+ পোৱা কেণ্ডিডেট বহুত কম আছে। যিখিনি আছে, যোৱা এক বছৰৰ ভিতৰত যিকেইটা টেটৰ এক্সাম হৈ গৈছে, তাতে পাছ কৰি থোৱা কেণ্ডিডেটৰ 100+ পোৱা কিছুমান কেণ্ডিডেট আছে। কিমান আছে অসমত, সেইটো আজি আমি আলোচনা কৰিম ইয়াতে। আৰু এতিয়া কথাটো হ'ল, সেইটো কথা ক'ব গ'লে 3টামান বিশেষ কথা আলোচনা কৰিব লাগিব। তাৰে প্ৰথমটো হ'ল, আপোনালোকে সকলোৱে জানে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক বছৰমান আগৰ কথা প্ৰথম তেখেতে কৈছিল যে এটা টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব সকলোৰে বাবে। টেটটো জাষ্ট এটা হল টিকট হিচাপে ব্যৱহাৰ হ'ব, আৰু যোনে টেট পাছ কৰি থৈছে সেইজনেহে মানে এই ৰিক্ৰুইটমেণ্ট এক্সামটো দিব পাৰিব। জাষ্ট পাছ কৰিলে হ'ল, টেটৰ মাৰ্কটো ডিপেণ্ড নকৰে। তেনেকৈ কোৱাৰ পিছত মেক্সিমাম কেণ্ডিডেটে টেটটো জাষ্ট পাছ কৰিবলৈহে মানে পঢ়িছিল। নাম্বাৰটো যিহেতু মেটাৰ নকৰে, তাৰে সেইটোত বেছি গুৰুত্ব দিয়া নাছিল। মেক্সিমাম কেণ্ডিডেটৰে এক্সাম সেইটো বেছি ভাল নহ'ল। এক বছৰ আগত যিটো হৈছে সেইটো ক'লোঁ। মেক্সিমামে পাছ কৰিছে। পাছ কৰি থোৱা কেণ্ডিডেটো বহুত কম আছে, কিন্তু যিখিনিও পাছ কৰিছে সেইখিনিৰ মানে মাৰ্ক বহুত বেছি ভাল নহয়। মেক্সিমামে 90, 95 বা 85, 83 এনেকৈ পাইছে মানে। আৰু বহুতেতো ফেইলে কৰিছে সেইটো এক্সামত, কাৰণ গুৰুত্ব দিয়া নাছিল। আৰু তেতিয়ালৈকে টেটৰ সিমান মানে মূল্য নাছিলো অসমত। তাৰে পিছৰ পৰা এক্সামটো হৈ যোৱাৰ পিছত ৰিজাল্ট নহাতে তেখেতে ক'লে যে টেটৰ মাৰ্কৰ পৰা 85% আহিব, বাকী আপোনাৰ হাই ছেকেণ্ডাৰী বা ডিগ্ৰী এনেকৈ 5% আহিব, DLED বা BEDৰ পৰা 5% আহিব। তাৰে পিছত যিটো এক্সাম হ'ল, সেইটো এক্সামত ল'ৰা ছোৱালীখিনিয়ে ভালকৈ পঢ়ি এক্সাম দিলে। কিন্তু কথাটো হ'ল যে সেই এক্সামটো টেটৰ বহুত মানে টান হ'ল। মেক্সিমাম কেণ্ডিডেটে মানে সেইটো এক্সাম পাছ কৰিব নোৱাৰিলে, আৰু যিখিনি পাছ কৰিলে সেইখিনিও মানে ভাল মাৰ্ক বেছি নাপালে। 100+ পোৱা মানে ল'ৰা ছোৱালী বহুত কম বুলি ক'ব পাৰি। মানে এখন জিলাত 2-3টা এনেকৈ বুলি ক'ব পাৰি। তাৰে পিছত আৰু যিটো এক্সাম হ'ল, যোৱা যিটো এক্সাম হৈ গ'ল, সেইটো এক্সামত বহুত ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়ি এক্সাম দিলে। কিন্তু সেই একেই কথা হ'ল, এক্সাম বহুত পেটাৰ্ণ চেঞ্জ হ'ল এক্সামৰ। টেটৰ এক্সাম টান হ'ল, মেক্সিমাম ল'ৰা ছোৱালী পাছ কৰিব নোৱাৰিলে। কিন্তু আগৰবাৰৰ তুলনাত যোৱাবাৰ 100+ পোৱা কেণ্ডিডেট অলপ বাঢ়িল, মানে তুলনামূলকভাৱে অলপ বাঢ়িল, কিন্তু বহুত বেছি নহয়। আৰু ধৰক, আগতে যদি এখন ডিষ্ট্ৰিক্টত 2-3টা আছিল, এইবাৰ 4-5টা হ'ল। সেনেকুৱা কথা। এইখিনি আলোচনা নকৰিলে নহয়, গতিকে মই এইখিনি আগতে আলোচনা কৰি ল'লোঁ। টেটৰ এক্সামৰ পেটাৰ্ণ বহুত চেঞ্জ হৈছে আগতকৈ। আগতে বহুত এক্সাম মানে পাছ কৰি থোৱাটো ইজি আছিল, পাছ কৰাটো বহুত ইজি আছিল টেটত। কিন্তু যোৱা 1.5 বছৰমানৰ পৰা টেটত পাছ কৰাটোৱে বহুত মানে হাৰ্ড হৈ গৈছে। মানে বহুত পেটাৰ্ণ চেঞ্জ হৈছে এক্সামৰ। বৰ্তমান অসমত যদি আপোনালোকে চাব যায়, 100+ পোৱা কেণ্ডিডেট বহুত কম আছে। মানে প্ৰতিখন ডিষ্ট্ৰিক্টতে আপোনালোকে ধৰি লওক, এতিয়া বৰ্তমান প্ৰতিখন ডিষ্ট্ৰিক্টত 100+ পোৱা কেণ্ডিডেট বৰ বেছি ধৰক 15টা বা 20টা, তাৰে ওপৰত মানে নাই। এইখিনি মানে আছে। 2এখন ডিষ্ট্ৰিক্টততো সিমানো নাই, 10ৰ তলতো আছে কিছুমান ডিষ্ট্ৰিক্টত। সেইটো এটা কথা আমি আলোচনা কৰিলোঁ। টেটৰ পেটাৰ্ণটো চেঞ্জ হ'ল। লগতে আগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেনেকৈ এবাৰ কৈ দিলে যে মানে আমাৰ যিটো টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব,
সেইটোৰ কথাও কৈছিল, কিন্তু যিহেতু পিছত ক'লে যে মানে LP UPৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট নহয়, চিটেটৰ মাৰ্কৰ ওপৰতে যিহেতু গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হ'ব। চ' সেইটো এক্সামত কিছু সংখ্যক ল'ৰা ছোৱালীৰ ভাল নহ'ল। তাৰপিছত যি দুটা এক্সাম হ'ল সেই দুটাত অলপ ভাল হ'ল যদিও এক্সাম পেটাৰ্ণটো চেঞ্জ হোৱাৰ বাবে সিমান বেছি মানে ভাল ৰিজাল্ট দেখুৱাব নোৱাৰিলে কোনেও। আৰু থাৰ্ড কথা, দুটা কথা এতিয়ালৈকে আলোচনা কৰিলোঁ। 3 নম্বৰ কথাটো হ'ল বৰ্তমান অসমত এছাম টেট হোৱা নাই। আজি কিছু বছৰৰ পৰা আপোনালোকে গম পাইছে এছাম টেট হোৱা নাই। এছাম টেট তুলনামূলকভাৱে অলপ ইজি হয় চিটেটতকৈ। চ' এছাম টেট আগতে যিসকলে পাছ কৰিছিল সেইসকলৰ অলপমান মাৰ্ক আপোনালোকে গম পায়, সেইসকলৰ অলপ বেছি মানে। যিহেতু অসম টেট হোৱা নাই, চিটেটত বহুত বেছি মাৰ্ক উঠাব নোৱাৰে। বহুত বেছি উঠালেও ধৰক 106, 110, 107 এইখিনি মানে বহুত বেছি উঠে, আৰু এনেকৈ ল'ৰা ছোৱালী পোৱা মানে নম্বৰ পোৱা ল'ৰা ছোৱালী বহুত কম মানে। 100+ পোৱা কেণ্ডিডেট বহুতে কম আছে অসমত। চ' সেইটো এটা কথা গ'ল 3 নম্বৰ কথা। 4 নম্বৰ কথাটো হ'ল ৱেষ্ট বেংগল। চ' আপোনালোকে যোৱাবাৰ গম পাইছে কিমান হাল্লা গ'ল অসমত। ৱেষ্ট বেংগলৰ পৰা বহুতে মানে ভুৱা চাৰ্টিফিকেট এনেকৈ পইচা বেছিকৈ দি পেলাই ওলাই আনি নাম্বাৰ বেছিকৈ উঠাই লৈ চাকৰি লৈ আছিল যোৱা এবছৰ আগলৈকে। কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তৎপৰতাত সেই মানে সমস্যাটো সমাধান হ'ল অসমত। বৰ্তমান এইটো ক্ষেত্ৰত এটা ভাল বুলি ক'ব লাগিব পদক্ষেপ। ৱেষ্ট বেংগলৰখিনি এইবাৰ আউট হ'ল। যোৱা কেইবছৰলৈকে মানে ৱেষ্ট বেংগলৰখিনিয়ে কাট অফটো বহুত ওপৰলৈ উঠাই আছিল। এইবাৰ অলপ সেইখিনি নোহোৱা কাৰণেও কাট অফটো অলপ কমিব বুলি আশা কৰা হৈছে। আৰু আগৰ কেইবাৰৰ যিখিনি মেৰিট লিষ্ট আছে সেইখিনি চাই মানে এতিয়া মানে বহুত বেছি জাজ কৰিব এইকাৰণে নোৱাৰি, কাৰণ তাতে ৱেষ্ট বেংগলৰখিনিও সোমাই আছিল, প্লাছ BEdৰখিনিও সোমাই আছিল। এইবাৰ LP ক্ষেত্ৰত BEdখিনি ওলাল। আৰু তাৰে উপৰি এতিয়া কথাটো হ'ল NISৰ ওপৰত বা ODLৰ ওপৰত কেছ চলি আছে, আপোনালোকে গম পাইছে। হাইকোৰ্টৰ এতিয়ালৈকে ৰায় অহা নাই, ৰায়দান অহা নাই। কি ৰায় আহে এইটোলৈকে আমি অপেক্ষা কৰিম। আৰু বাকী কথাটো এইটোৱে, এতিয়া যিটো আমাৰ মেইন কথা 100+ পোৱা কেণ্ডিডেট আমাৰ অসমত কিমান আছে। চ' ডিষ্ট্ৰিক্ট হিচাপত আপোনালোকে এটা এভাৰেজ ওলাই লওক যে অতি কম মানে আৰু বহুত বেছিও নাযায়, 15 পৰা 20ৰ ভিতৰত এটা এভাৰেজ আপোনালোকে ধৰি ল'ব পাৰে অসমত প্ৰতিখন ডিষ্ট্ৰিক্টত। সেই হিচাপত যিমান ডিষ্ট্ৰিক্ট আছে আপোনালোকে পূৰণ কৰি দিলে টোটেল কিমান আছে এটা মানে জাষ্ট অনুমানিক এটা ওলাব। এইটো একদম ফাইনেল বুলি মই ক'ব নাযাওঁ। চ' এইখিনি আছিল আজি ভিডিঅ'টো। মানে বহুত কেণ্ডিডেটে ৰিকুৱেষ্ট কৰি আছিল অসমত কিমান কেণ্ডিডেট আছে 100+ পোৱা, এইটো জানিব বিচাৰি আছিল। চ' সেইটোৰ বাবে আজি ভিডিঅ'টো বনালোঁ। এইখিনিয়ে আছিল আজি ভিডিঅ'টো। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই। আগন্তুক যিবিলাক মই কাট অফৰ ভিডিঅ' বা এনেকুৱা ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট ৰিলেটেড ভিডিঅ' বনাম সেইবিলাক পাই থাকিবলৈ। বাকী আজিলৈ ইমানেই আছিল। থেংক ইউ।